নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নতুন এটি ভিডিঅ'লৈ সকলোকে চলাম মাৰে নাই। সকলোৱে ভাল নাই, আশা কৰোঁ সকলোৱে ভাল। গৰম আপোনালোকৰ আপুনি কেনেকুৱা কৰিছে সকলোৱে জনাব। আমাৰ কিন্তু শিৱসাগৰত আজি 39 ডিগ্ৰী চুইছেগৈ। কালি হৈছিল 42 সিমান হৈছিলেগৈ গৰম। কিন্তু আজি ৰ'বৰ চাৰিওফালে ক'তো ওলাব নোৱাৰি, কাম কৰিব নোৱাৰি, ইমান গৰম চাৰিওফালে দেখিছে আপোনালোকে। এনেকুৱা প্ৰখৰ ৰ'দ দিলে হয়তো এতিয়া যিসকলে হয়তো বাৰীত নাই বা যিসকলে এতিয়া ক'ৰবাত কোনোবাই পকা কাম কৰিছে, ক'ৰবাত চট ঢলাই দিছে, এনেকুৱা ৰ'দত কেতিয়াও কাম কৰিব নোৱাৰে। দেখিছে এনেকুৱা ৰ'দ দিছে, ক'তো ওলাই যাব নোৱাৰি, মাথা বিষ হৈ যায়, মূৰ ঘূৰাই যাব। দেখিছে লগতে মোৰ পুখুৰীটো দেখিছে আপোনালোকে। মই ৰ'দলৈ যাব নোৱাৰি বাবে মই আঁতৰৰ পৰাই ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোঁ। দেখিছে পুখুৰী পানীও লাহে লাহে কিমান শুকাই গৈছে, ইমান ৰ'দ দিছে। আৰু চাৰিওফালে যেন গছ গছনিবোৰ যেন একো এজোপা গছো লৰিবলৈ ভয় কৰা হৈছে। এনেকুৱা বতাহ এজাক নাই, চাৰিওফালে কেৱল ৰ'দ আৰু ৰ'দ। গৰম সহ্য কৰিব নোৱাৰা হৈছিল। এতিয়া আজি আহিনতো আজি কেইদিনমান গ'ল, আজিতো শনিবাৰ, আকৌ কাইলৈতো বেছি গৰম বুলি কোৱা শুনিছোঁ, কিন্তু কিমান ডাঙৰ হয় তাকো গম নাপাওঁ। ইমান ৰ'দ দিছে যে ভালকৈ গা ধুবলৈও একেটাই হৈ যায়, গৰম উঠি যায়। কিন্তু কি কৰিম, উপায় নাই। দেখিছে আপোনালোকে চাৰিওফালে কেৱল ৰ'দ ৰ'দ আৰু ৰ'দ। এইবোৰ দেখিছে গছ গছনিত অলপো পাত লৰা নাই। দেখিছে আপোনালোকে ইমান ৰ'দ, প্ৰখৰ ৰ'দ। ভাবিলোঁ মই আজি বাৰীলৈ যাম বুলি ভাবিছিলোঁ, বাৰীলৈ যোৱাও নহ'ল, ইমান ৰ'দ দিছে। ৰ'দততো কেনেকৈনো যাওঁ, যিমানটো ৰ'দ দিছে। মাথা কামোৰে, মূৰ ঘূৰাব, মূৰ ঘূৰণি হ'ব, জ্বৰ হ'ব। আৰু জ্বৰ হ'লে টেবলেট খাবলৈতো ভাল নহ'ব ন। ইমান গৰমতনো কেনেকৈনো কাম কৰিব। গতিকে ভাবিলোঁ মই ঘৰতে আপোনালোকৰ মাজতে এটা ভিডিঅ' আগবঢ়ালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুনসকলে যদি আহিছে মোৰ ভিডিঅ' চাইছে, তেনেহ'লে বেল আইকনটো অল প্ৰেছ কৰিবলৈ নাপাহৰিব। দেখিছে ইমান গৰম, প্ৰকাণ্ড ৰ'দ, ক'তো যাব নোৱাৰি। মই বজাৰৰ পৰা আহি পাইছোঁ অলপ আগত। ৰাতিপুৱাই দেখিলোঁ ৰ'দটো বেলিটো ইমান খাওঁ খাওঁকৈ ওলাইছে, গছৰ পাতবোৰ ভালদৰে ওলোৱা নাই। দেখিছে ডাৱৰবোৰ এনেকুৱা ইমান ধুনীয়াকৈ ওলাই আছে, কিন্তু বতাহ এচাতি নাই, কিন্তু বৰষুণ এজাক নাই। আজি যদি 2-3 দিনমান বৰষুণ দি দিয়া হ'লে অলপমান ঠাণ্ডাটো কমি আহিল, কিন্তু নাই, আজিলৈকে বৰষুণ এজাক নাহিল। সেইকাৰণে মই ভগৱানক খাতি কৰিছোঁ যে অলপমান বৰষুণ দিয়ক, যাতে আমাৰ দেহবোৰ শীতল কৰক অলপ। এতিয়া বহুত ঠাইত কিছুমান মই নিউজত পাই আছোঁ, বহুত ঠাইত কিছুমান মানুহ গৰমত মৰি গৈছে, কিছুমান থাকিব পৰা নাই, নিজৰ ঘৰতো থাকিব পৰা নাই, পকা ঘৰত AC লগাইও কাম নোহোৱা হৈছে। এনেকুৱা গৰম পৰিছে, তেনেহ'লে পৃথিৱীখননো কেনেকুৱা হৈ পৰিব, আপোনালোকে চিন্তা কৰকচোন। এনেকুৱা যদি গৰম দিনক দিনে বাঢ়ি গৈ থাকে, আমাৰ পৃথিৱীখন বাৰু সঁচাকৈ সলনি হ'বলৈ গৈ আছে নে আপোনালোকে জনাবচোন। ক'বলৈ গ'লেতো ভাষা নাই, কিন্তু এয়াতো প্ৰকৃতিৰ নিয়ম, সেইটো হৈয়ে থাকিব। গৰমৰ মাহত গৰম, ঠাণ্ডা দিনত ঠাণ্ডা মাহ। সেয়েহে আজিকালি হয়তো গছ গছনি খুবেই কমি গৈছে। মানুহে বনাঞ্চল গছ গছনি কাটি সেইফালে ধ্বংস কৰি গৈছে বাবে গোটেই আমাৰ সূৰ্যৰ দেৱতাৰ তাপটো বেছি গৰম হৈ আহিছে, সেইবাবে হয়তো বেছি গৰম উত্তাপ বাঢ়িছে। লগতে পুখুৰী হাঁহবোৰ এতিয়া পানীত চৰিবলৈও ভয় কৰা হৈছে। পানী এনেকুৱা গৰম হৈ গৈছে, দেখিছে আপোনালোকে পুখুৰী পানী শুকাই গৈছে, লগতে হাঁহো চৰিবলৈ হাহাকাৰ হৈ গৈছে। হাঁহৰ এনেকুৱা অৱস্থা দেখিছে, হাঁহেও ভয় কৰিছে, এনেকুৱা গৰম পানী। তাৰমানে হাঁহেও ভোকত পানীত থাকিব নোৱাৰি বামলৈ উঠি আহিব লগা হৈছে। দেখিছে এনেকুৱা গৰম প্ৰবল উত্তাপ। গছ গছনিও আছে আমাৰ পাৰত, কিন্তু এচাতি বতাহো মৰা নাই। দেখিছে ইমান গৰম। তেন্তে মোৰ ভিডিঅ'টো আজিলৈ মই ইমানেই। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যদি নতুনসকলে মোৰ ভিডিঅ'টো চাইছে, তেন্তে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু অল প্ৰেছ ন'টিফিকেশ্যনটো দবাবলৈ নাপাহৰিব, যাতে নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটা সকলোকে মই অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক, তাকে কৈ আপুনি ভগৱানে নাই। আজি মোৰ এই ঘৰৰ গৰমৰ ভিডিঅ'টোৰ পৰা বাই বাই।